Hello everyone, welcome to my channel Life Talks with Muyurakshi. এইটো মোৰ প্ৰথম ভিডিঅ' আৰু অনেষ্টলি ক'বলৈ গ'লে মই বহুত নাৰ্ভাছ হৈ আছোঁ আৰু লগতে অকণমান এক্সাইটেডো হৈ আছোঁ আৰু কওঁতে যিখিনি মোৰ খেলিমেলি হয় মোৰ প্ৰথম ভিডিঅ' বুলি যাতে আপোনালোকে ইগন'ৰ কৰে। মোৰ নাম ময়ূৰাক্ষী আৰু মই এইটো চেনেল আৰম্ভ কৰিছোঁ যিটো চেনেলত আপোনালোকৰ লগত মই ডিছকাশ্যন কৰি মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ জৰিয়তে লাইফ কেয়াৰ মাদাৰহুড ৰিলেটেড কিছুমান টপিকছ, বেবী কেয়াৰ, টিনেজাৰ্ছৰ প্ৰব্লেম, মাই ডে টু ডে লাইফৰ কিছুমান ঘটনা এক্সেট্ৰা। মই চেনেলটো আৰম্ভ কৰিব ওলাইছোঁ কাৰণ মই কিছুমান ডে টু ডে লাইফত দেখি থাকোঁ যে বহুতে চাইলেণ্টলি কিছুমান বস্তু ষ্ট্ৰাগল কৰি থাকে। মাদাৰ্ছবিলাকৰ ষ্ট্ৰাগলিং, বেবী ষ্ট্ৰাগল, ওমেনৰ ষ্ট্ৰাগল এক্সেট্ৰা। আৰু সেয়েহে মই ভাবিলোঁ কিয়নো মই মোৰ নিজৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চবিলাকো আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ কিয়। সেয়েহে এই চেনেলটোত আপোনালোকে পাব মাই ডেইলি লাইফ, মাদাৰহুড, বেবী কেয়াৰ, প্ৰেগনেঞ্চিৰ যোনখিনি আমাৰ প্ৰেগনেঞ্চি ৰিলেটেড ইছ্যুজ আৰু লগতে আমাৰ প্ৰেগনেঞ্চি জাৰ্ণি, মটিভেশ্যনেল ইছ্যুজ, টিনেজাৰ্ছৰ প্ৰব্লেম আৰু লাইফ এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি বিভিন্ন ধৰণৰ সমস্যা আমি আলোচনা কৰিম। মই কোনো ধৰণৰ এক্সপাৰ্ট নহয়, না মই কোনো ডক্তৰ হয় যিটো মই ইয়াতে আলোচনা কৰিব লৈছোঁ। মই এজন সাধাৰণ মানুহ আৰু সেয়েহে মই চেনেলটোৰ জৰিয়তে মই নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিহে কিছুমান মই আলোচনা কৰিবলৈ লৈছোঁ, যিখিনি মই মোৰ ব্যক্তিগত জীৱনত মানে সন্মুখীন হৈছোঁ বা মই দেখিছোঁ বা যিখিনি মই নিজে এক্সপিৰিয়েঞ্চ কৰিছোঁ। আৰু সেয়েহে মই এইখিনি আলোচনা কৰাৰ জৰিয়তে যদি কোনোবা এজন ব্যক্তিৰ সহায়ক হয় তেনেহ'লেও মই বহুত হেপ্পী হ'ম। আৰু সেয়েহে মই এই চেনেলটো আগবঢ়াই আনিছোঁ। আৰু এইটো কোনো ধৰণৰ পাৰফেক্ট লাইফ চেনেল নহয়, এইটো এটা ৰিয়েল লাইফ চেনেল হ'বলৈ গৈ আছে। আৰু শেষত এয়াই কওঁ, যদিহে আপোনালোকে ৰিয়েল লাইফৰ কণ্টেণ্ট কিছুমান চাবলৈ বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, মোৰ এই চেনেলটো ছাপোৰ্ট কৰক, লাইফ টক্স উইথ ময়ূৰাক্ষী। আৰু আমি সকলোৱে মিলি এই চেনেলটো আপোনালোকৰ চেনেল হিচাপে আগবঢ়াই লৈ যাম যে বিভিন্ন ধৰণৰ আমাৰ ৰিয়েল লাইফৰ ইছ্যুজবিলাকৰ ওপৰত। গতিকে আশা কৰোঁ বহুতে মৰম দিব আৰু আপোনালোকৰ মৰমত আমি সকলোৱে আমাৰ চেনেল হিচাপে এই চেনেলটো আগবঢ়াই লৈ যাব পাৰিম। আৰু আমাৰ যিখিনি ব্যক্তিগত সমস্যা আছে আমি সকলোৱে আলোচনাৰ মাধ্যমেৰে বা আমি ইয়াতে আলোচনা কৰিবলৈ পাৰিম। ধন্যবাদ।